প্ৰথমে ঘৰৰ বাৰান্দাতে চোকা অস্ত্ৰৰে ইব্ৰাহিমৰ ডিঙিত মাৰিলে খাপ। ইয়াৰ পিছতেই মাৰণ অস্ত্ৰৰে গুলিয়ালে পেটত। দুৰ্বৃত্তই হত্যা কৰিলে কংগ্ৰেছী নেতাৰ কনিষ্ঠ ভাতৃ তথা যুৱ ব্যৱসায়ী। বজলীৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। ছয় দুৰ্বৃত্তই প্ৰাণ কাঢ়িলে ইব্ৰাহিম আলী নামৰ যুৱ ব্যৱসায়ীৰ। সোমবাৰৰ নিশাৰ ভাগত বজলীৰ ধুমাৰপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই কঁপাইছে সমগ্ৰ ৰাজ্য। দুৰ্বৃত্তৰ দলে হত্যা কৰিলে ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইনৰ কনিষ্ঠ ভাতৃ তথা যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীক। সোমবাৰৰ সন্ধিয়া ৮ মান বজাত সংঘটিত হয় এই ঘটনা। ব্যৱসায় কৰা ৩৩ বছৰীয়া ইব্ৰাহিম আলীয়ে নিজৰ ঘৰৰ পৰা ১০০ মিটাৰ দূৰৰ গুদাম ঘৰৰ পৰা আহি থাকোঁতে দুৰ্বৃত্তৰ দলে প্ৰথমে কৰে আক্ৰমণ। ইয়াৰ পিছতেই ৮:৩০ মান বজাত ৬ দুৰ্বৃত্তই প্ৰৱেশ কৰে ইব্ৰাহিম আলীৰ ঘৰত আৰু ইব্ৰাহিম আলীক ঘৰৰ বাৰান্দাতেই চোকা অস্ত্ৰৰে দুৰ্বৃত্তই ডিঙিত ঘাপ মাৰে। ইয়াৰ পিছতেই মাৰণ অস্ত্ৰৰে ইব্ৰাহিমৰ পেটত গুলিয়াই দুৰ্বৃত্তই। এই আক্ৰমণ চলি থকাৰ মাজতে ইব্ৰাহিম আলীৰ মাতৃয়ে এক দুৰ্বৃত্তক চিনি পাই আটক কৰিবলৈ খোজোতে মাতৃকো দুৰ্বৃত্তই আক্ৰমণ কৰি আহত কৰি পলায়ন কৰে। ঘটনাত যুৱকজনৰ মাতৃ চহেৰা খাতুনো গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতেই যুৱকজনক পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও যুৱকজনে মৃত্যুক আঁকোৱালি লয়। এই সমস্ত ঘটনা বন্দী হৈ ৰল ইব্ৰাহিম আলীৰ ঘৰৰ চৌপাশে থকা চিচিটিভি কেমেৰাত। ইতিমধ্যে বজালী আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। বজালী আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি হত্যাকাৰীক চিনাক্ত কৰা হৈছে আৰু অতি শীঘ্ৰেই আৰক্ষীৰ হাতত ধৰা পৰিব বুলি জানিবলৈ দিছে। উল্লেখ্য যে নিশাৰ ভাগতে এই ঘটনাৰ খবৰ ল'বলৈ উপস্থিত হয় সৰুক্ষেত্ৰ সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ। আৰু সোমবাৰৰ দুপৰ নিশালৈকে ইব্ৰাহিম আলীৰ ঘৰত কেনেধৰণৰ পৰিৱেশ আছিল সেই সন্দৰ্ভতো জানিবলৈ দিলে বিধায়ক জাকিৰ হুছেইন চিকদাৰে। আজি সন্ধিয়া ৮ মান বজাত তেওঁলোকে আনুমানিক কৈছে কেইজনমান দুৰ্বৃত্ত আহি ঘৰত প্ৰৱেশ কৰে আৰু দৰ্জাত টোপৰ মাৰি আমাৰ ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইনৰ কনিষ্ঠ ভাতৃ ইব্ৰাহিম আলী তেখেতক মাতি আনে। তাৰপিছত তেখেতক আক্ৰমণ কৰে, দাৰে ঘপিয়াই পিষ্টলেৰে গুলি কৰাও বুলি কৈছে। তাৰপিছত তেওঁৰ হস্পিটেললৈ লৈ যাওঁতে মৃত্যুবৰণ হয়। মই ঘটনাটো ৯:৩০ গম পালোঁ। তাৰপিছত কয়াকুছিতে আছিলোঁ তাৰ পৰা আহিলোঁ। ইছমাইল হুছেইনৰ লগত আমাৰ দলীয় সম্পৰ্কৰ লগতো এটা ঘৰুৱা এটা সম্পৰ্ক আছে আৰু সেই হিচাপে তেওঁৰ ভাতৃকো মই জানো। যথেষ্ট প্ৰৱেশ কৰি দাৰে ঘপিয়াইছে আৰু গুলি কৰিছে। গতিকে এনেকুৱা ঘটনা আগে পিছে আমি শুনাই নাই। মই বৰপেটা বজালী SP ডাঙৰীয়াক পালোঁ। অতি সোনকালে দোষীক কৰায়ত্ব কৰাৰ কথা তেখেতসকলক অৱগত কৰিলোঁ আৰু তেখেতসকলে ইতিমধ্যে তদন্ত কৰি আছে। তেখেতসকলৰ তৎপৰতা মই দেখা পাইছোঁ। CCTV আছে। এই অঞ্চলৰ ৰাইজৰ সকলো এটাই দাবী, দোষী কৰায়ত্ব হ'ব লাগে। এই অঞ্চলত বা কোৱাৰ পৰা এনেকুৱা মানুহ আহিল যিসকল এনেকুৱাভাৱে নিৰ্মমভাৱে এজনক হত্যা কৰিব পাৰে। সৰু বাচ্চা কেইদিনমান আগত মোৰ অতিকৈ বেছি দুখ লাগিছে। এই ইব্ৰাহিম যিজন মৃত্যু হৈছে, এবাৰ আমি GMCত তেওঁৰ ঘৈণীয়েকৰ বাচ্চা হওঁতেও বিৰাট ক্ৰিটিকেল পজিশ্যনত আছে। মই নিজে গৈছোঁ হস্পিটেলত, যে বাচ্চা হৈছে, সৰু বাচ্চা, কেঁচুৱা একেবাৰে ৮-৯ মাহ হ'ব। গতিকে ৮-৯ মাহে এটা বাচ্চা আজি নিথৰুৱা হ'ল, পৰিয়াল নিথৰুৱা হ'ল। গতিকে এনেকুৱা ঘটনাৰ দোষীক শাস্তি বিহিবই লাগে আৰু ফাঁচি দিব লাগে, যাতে পৰৱৰ্তী সময়ত এনেকুৱা ঘটনা কোনোবাই কৰিবলৈ হ'লে ৭ বাৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।